জীৱনত সেইজন মানুহ ধনী নহয় যাৰ ওচৰত টকা ঢেৰ থাকে। জীৱনত সেইজন মানুহে ধনী যাৰ ওচৰত অনুশোচনা কম থাকে। এজন বৃদ্ধ ব্যক্তিয়ে আপোনাক সুন্দৰভাৱে জীৱনৰ সংজ্ঞা কি শিকাব। এজন বৃদ্ধ ব্যক্তি সাগৰৰ পাৰত সদায় বহি থাকে। সাগৰৰ উত্তাল ঢৌবিলাক চাই চাই তেওঁ যেন কিবা ভাৱত মগ্ন হৈ থাকে। এজন ল'ৰাই সদায় আহে আৰু সেই বৃদ্ধ ব্যক্তিজনক দেখে। সিদিনাখন ল'ৰাজনে সুধিলে, ককা, আপুনি অকলে অকলে ইয়াত বহি কি ভাবি থাকে? তেতিয়া সেই বৃদ্ধ ব্যক্তিজনে কয়, মই ক'ত অকলে আছোঁ, মই মোৰ জীৱনটোৰ সৈতে আছোঁ কথা পাতি। তেতিয়া সেই বৃদ্ধ ব্যক্তিজনে কয়, যেতিয়া মই ডেকা আছিলোঁ, পঢ়া শুনা চাকৰিক লৈ ব্যস্ততা আছিল। ধেৰ টকা উপাৰ্জন কৰিব লাগে বুলি মোৰ এটা যেন প্ৰতিযোগিতা আছিল। দেউতাই যেতিয়া মোক কাষত বিচাৰিছিল, মোৰ বহিবলৈ সময় নাছিল। মায়ে যেতিয়া মৰম কৰিব বিচাৰিছিল, তেতিয়া মই যেন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিলোঁ, যেন মোৰ অকণমানো আহৰি নাছিল। বন্ধুৱে যেতিয়া পাৰ্টিত মাতিছিলে, তেতিয়াও মই নগৈছিলোঁ, কাৰণ মোৰ সময় ক্ষতি হ'ব। জীৱনত ধেৰ উপাৰ্জন কৰিব লাগে, বহুদূৰ আগবাঢ়িব লাগে। কিন্তু এতিয়া মোৰ টকা পইচাৰ অভাৱ একো নাই, কিন্তু মোৰ সেই বন্ধুবিলাক নাই, মোৰ কাষত মা দেউতা নাই। গতিকে আজি তুমি সন্ধিয়া যেতিয়া ঘৰলৈ যাবা, ঘৰলৈ গৈ তুমি সেই বিশেষ ব্যক্তিবিলাকক ফোন কৰিবা, যিবিলাকে তোমাক বহুত বেছি ভাল পায়, যিবিলাকে তোমাক কাষত বিচাৰে। তুমি তেওঁলোকক সময় দিবা। আচলতে জীৱনত টকা পইচা উপাৰ্জন কৰিব পৰা যায় আৰু মনে বিচৰা বস্তুবিলাকো পাব পৰা যায়, কিন্তু যিখিনি সময় আমাৰ পাৰ হৈ যায়, সেই সময়খিনি পোৱা নাযায়। আমি কম টকা উপাৰ্জন কৰোঁ, কিন্তু আমি বেছি স্মৃতি আমি সঞ্চয় কৰোঁ, যাতে আমাৰ পিছৰ সময়বিলাকত কোনো অনুশোচনা নাহে। অৰ্থাৎ বন্ধুসকল, জীৱনৰ ধামখুমীয়াত আপুনি আপোনাৰ আপোন মানুহক সময় নিদিয়াকৈ কেতিয়াও নাথাকিব। এই সৰু কথাখিনি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। লগতে পেজলৈ প্ৰথম আহিলে নিশ্চয়কৈ পেজটো ফ'ল' কৰি দিব।